গোটেই ৰাজ্যজুৰি NPS বিৰোধী অভিৱৰ্তন বিভিন্ন কৰ্মচাৰী সংগঠনে গোট খাই পেলাই আয়োজন কৰিছে। তাত আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে কংগ্ৰেছ ৱৰ্কিং কমিটিত আমাৰ এইটো সিদ্ধান্ত আছে যে হয় ভাৰতবৰ্ষৰ বিভিন্ন বিশিষ্ট অৰ্থনৈতিকবিলাকৰ পৰামৰ্শ ভিত্তিত এই NPS ব্যৱস্থাটো প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ দলৰো সমৰ্থন আছিল। কিন্তু আমি কংগ্ৰেছ দলে বিশ্বাস কৰোঁ যে গণতন্ত্ৰত ৰাইজেই হৈছে গণদেৱতা, গৰিষ্ঠ সংখ্যকৰ মতামতক আমি সদায় সন্মান দিওঁ আৰু পৰৱৰ্তী সময়ত যেতিয়া আমাৰ দেশৰ সমুদায় কৰ্মচাৰীয়ে এই NPSৰ বিৰোধিতা কৰিছে, আমি কংগ্ৰেছ দলে সেই ভুল শুধৰাই আমাৰ ফালৰ পৰা আমি ঘোষণা কৰিছিলোঁ যে য'তেই কংগ্ৰেছ থাকিব তাতেই NPS বাতিল হ'ব। আৰু আপোনালোকে জানে যে কংগ্ৰেছ শাসিত ৰাজ্যবিলাকত আমি ইতিমধ্যে NPS বাতিল কৰি কৰ্মচাৰীসকলৰ প্ৰতি আমাৰ যি দায়বদ্ধতা তাৰ আমি পৰিচয় দিছোঁ। আৰু অসমতো আমি ইতিমধ্যে আমাৰ যি 15 দলীয় বিৰোধী মৰ্চা আছে, আমি 30 তাৰিখে যিখন ঘোষণাপত্ৰ ওলাব তাত আমি ইণ্ডিয়া এলায়েন্সত যিকেইটা মৌলিক বিষয়ক অন্তৰ্ভুক্ত কৰাটো অসমৰ পৰা বিচাৰিছোঁ, তাত আমি NPSৰ বিষয়টো লৈছোঁ। আৰু লগতে আমি কংগ্ৰেছ দলেও এইটো সিদ্ধান্ত লৈছোঁ যে আমি যেতিয়া সুযোগ পাম, যেতিয়া আমাৰ হাতলৈ ক্ষমতা আহিব, তাৰ আগতে যদি বিজেপিয়ে বাতিল কৰে ভাল কথা, যদি নকৰে আমাৰ হাতলৈ ক্ষমতা আহিলে আমি প্ৰথম দিনাখন কেবিনেটতে আমি NPS বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিম।